নমস্কাৰ আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 বৰ্তমান যিহে মূল্য বৃদ্ধিৰ সময় আৰু এই মূল্য বৃদ্ধিৰ সময়ত যিমান কৰ কাটলৰ টকা যিমান কৰ কাটলৰ বোজা মূৰৰ ওপৰত আছে জনসাধাৰণৰ মূৰৰ ওপৰত জাপি দি প্ৰধানমন্ত্ৰীগৰাকী যিমান ধৰণৰ GST কৰ কাটলৰ টকা সংগ্ৰহ কৰি দেশ বিদেশ ঘূৰি ফুৰিছে কেৱল আদানীৰ ব্যৱসায়ৰ ডিল কৰিবলৈ কুৱেইটলৈ গ'ল আদানীৰ কাম কৰিবলৈ এনেকুৱা বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৰূপা কলিতাই ঘৰৰ পৰাই ৰূপা কলিতাই এনে ধৰণৰ কিছুমান বিস্ফোৰক মন্তব্য আগবঢ়াইছে আৰু কথাবিলাক প্ৰকৃত যেন লাগে কিয়নো মেডিচিনৰ পৰা আৰম্ভ কৰি ঘৰুৱা সামগ্ৰী শাক পাচলি ইত্যাদি কৰি যিকোনো প্ৰকাৰৰ বস্তুৰ মূল্য বৃদ্ধিয়ে কিন্তু একেবাৰে মূল্য বৃদ্ধিৰ টাঙনটো কিন্তু জনসাধাৰণৰ মূৰৰ ওপৰত পৰিছে এয়া কিন্তু আমি অনুমান কৰিব পাৰোঁ আৰু ৰূপা কলিতাই কোৱা কথাখিনি সঁচা কথা এইটো সকলোৱে কিন্তু অনুমান কৰিব পাৰে তাই সজাগ কৰি দিছে ৰূপা কলিতাই কিন্তু সজাগ কৰি দিছে জনসাধাৰণক সজাগ কৰিবলৈ এই কথাখিনি কৈছে বিস্ফোৰক মন্তব্যখিনি আগবঢ়াইছে আৰু কি ক'লে ৰূপা কলিতাই আহকচোন চাই লওঁ একেলগে ভিডিঅ'টো যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ পাকঘৰৰ পৰা মই ৰূপা কলিতাই কৈছোঁ আপোনালোকে জানেনে বৰ্তমান দেশত কি চলি আছে বৰ্তমান দেশত চলি আছে যে দেশৰ প্ৰধানমন্ত্ৰীজনে সমস্ত মানে ৰাজহুৱা ধন ব্যয় কৰি আপুনি মই দিয়া কৰ কাটলৰ যি ৰাজহুৱা ধন আছে সেই ৰাজহুৱা ধন ব্যয় কৰি তেখেতে দেশ বিদেশ ভ্ৰমণ কৰিছে আৰু আদানীৰ বাবে তেওঁ কি কৰিছে ব্যৱসায়ৰ ডিল কৰিছে তেওঁ এবাৰ কুৱেইটলৈ গৈছে আৰু কুৱেইটত গৈ তেওঁ আদানীৰ কাৰণে যাতে ব্যৱসায় ঠিক কৰিব পাৰে সেয়া তেওঁলোকে ইতিমধ্যে ডিল সম্পন্ন কৰিছে তাৰ বিপৰীতে ভাৰতবৰ্ষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে নিত্য নতুন আমাৰ ওপৰত কৰ আৰোপ কৰি আছে GST আপোনালোকে দেখিছে এবাৰ যে পুৰণা গাড়ী বিক্ৰী কৰিলেও আমি 18% GST দিব লাগিব আৰু পপকৰ্ন যদি নিমখীয়া পপকৰ্ন আমি খাওঁ তেতিয়াহ'লে তাত 12% GST দিব লাগিব আৰু তাত যদি কেনেবাকে চেনি মিক্স থাকে তেতিয়াহ'লে সেই পপকৰ্নত আমি 18% GST দিব লাগে যিটো সময়ত শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰ আমি আসলতে বিনামূলীয়াভাৱে পাব লাগিছিল সেইটো সময়ত শিক্ষণ সঁজুলিৰ ওপৰত আমাৰ ওপৰত 18% GST প্ৰয়োগ কৰা হৈছে কিতাপ বহি পেন্সিল ৰাবাৰ এই সকলোবোৰৰ ওপৰত 18% প্ৰয়োগ কৰিছে আনহাতে আমি দেখিছো যে স্বাস্থ্য বিভাগত ইমান বেছি সাংঘাতিক ধৰণেৰে মানে মূল্য বৃদ্ধি হৈছে যে আজি এখন যদি আপুনি এক্সৰে কৰিবলৈ যায় 700 টকা আৰু আপুনি যদি মানে আল্ট্ৰাসাউণ্ড কৰিবলৈ যায় 1000 টকা কিন্তু আগতে আল্ট্ৰাসাউণ্ড কৰোতে আছিল 650 টকা একেসাথে বাঢ়ি পেলানি 1000 টকা হলগৈ তেনেকৈ হস্পিটেলৰ বেডৰ পৰা ধৰি সম্পূৰ্ণ মেডিচিন বিলাকৰ ইমান বেছি মূল্য বৃদ্ধি হৈছে যে আপোনালোকে মানে আচৰিত খাব গতিকে জনসাধাৰণে আমি এই কথাবোৰ গুৰুত্ব দিব লাগে আমি না কি পাতলীয়া কথা কিছুমান গুৰুত্ব আৰোপ কৰিব লাগে নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেকবাৰে বিদেশত গৈছে আৰু আদানীৰ বাবে তেওঁ যিমান পাৰি আসলতে ব্যৱসায়বিলাক সম্পন্ন কৰিবলৈ চেষ্টা কৰিছে পাৱাৰ প্ৰজেক্টৰ ক্ষেত্ৰতে হওক বা বাকি বিলাকৰ ক্ষেত্ৰতে হওক আপোনালোকে জানে যে আদানীয়ে এনেকুৱা এটা ব্যৱসায় নাই যোনটো ব্যৱসায়ত নেকি তেওঁ হাত দিয়া নাই আৰু আদানীয়ে যে এই মানে ব্যৱসায়ক ধৰিছে ইয়াৰ অন্তৰালত এই মোদী চৰকাৰ আছে এই কথা আমি সকলোৱে জানো গতিকে এনেকুৱা কি স্বাৰ্থ আছে যে মোদী সাহেবে ভাৰতবৰ্ষৰ জনসাধাৰণৰ কথা চিন্তা নকৰি কেৱল মাত্ৰ আদানী আৰু আদানী গতিকে ভাৰতবৰ্ষৰ সমূহ জনসাধাৰণে এই কথাবোৰ চিন্তা কৰিবৰ হৈ গ'ল যিটো সময়ত আপুনি মই আলু 40 টকা কেজিকৈ খাইছো নহৰু 400 টকা কেজিকৈ আমি খাইছো প্ৰত্যেকটো শাক পাচলিৰ দাম 60 70 100 লৈ গৈছে ইমান মূল্য বৃদ্ধিৰ সময়ত আমাৰ জনসাধাৰণে কি পেপা কাহাই যোৱা নাই গতিকে এই কথাবোৰ সকলোৱে মই ভাবো চিন্তা কৰিবৰ হ'ল আৰু মূল্য বৃদ্ধি নিবনুৱা সমস্যাৰ ওপৰত সকলোৱে জাগ্ৰত হৈ আসলতে চৰকাৰখনক ঘেৰিবৰ হ'ল আৰু চৰকাৰৰ মুখ্যমন্ত্ৰী তথা মন্ত্ৰী পৰিষদৰ সম্পত্তি বাঢ়িলে জনসাধাৰণৰ সম্পত্তি নাবাঢ়ে সেয়েহে জনসাধাৰণ জাগ্ৰত হওক